নমস্কাৰ গ্ৰহণ কৰিব। মই ৰণীশ চন্দ্ৰ ৰামচিয়াৰী, কিন্তু মোক সাহিত্য জগতৰ ৰণীশ চাংগ্ৰেন ৰামচিয়াৰী বুলি গম পায়। মই আপোনালোকক মোৰ যিখিনি লিখনি এইবোৰ মই দেখাবলৈ চেষ্টা কৰিছোঁ। এইটো মোৰ প্ৰথম লিখনি, এইটো মাই নাও শ্বৰ্ট ষ্টৰী। এইটো 2021 মই আৰম্ভ কৰিছিলোঁ। তাৰপিছত 2008 এইটো আৰম্ভ কৰিছোঁ মই। তাৰপিছত আস্তে আস্তে এনেকুৱা মই মোৰ লিখনিবোৰ আৰম্ভ কৰিছোঁ। এইটো হ'ল মোৰ ড্ৰামা এইটো আৰম্ভ কৰিলোঁ মই। তাৰপিছত এইটো মোৰ কবিতা, এইটো মোৰ চুটি গল্প, এইটো মোৰ কবিতা, আৰু এইটো নভেল, আৰু এইটো ট্ৰেন্সলেশ্যন NBTI নেশ্যনেল বুক ট্ৰাষ্ট অফ ইণ্ডিয়াৰ পৰা এইটো ট্ৰেন্সলেশ্যন কৰা হৈছে। আৰু এইখিনি 1 2 3 4 5 এইখিনি কিতাপত যেতিয়া মই নলবাৰী ডিষ্ট্ৰিক্ট পাব্লিকেশ্যন বৰ্ডৰ মই চিফ কনভেনৰ আছিল, তেতিয়া বাক্সা ডিষ্ট্ৰিক্ট বড়ো সাহিত্য সভাৰ পৰা মই এইখিনি কিতাপ মানে কম্পাইল কৰি ওলাইছিল, যোনটো আমাৰ বাক্সা ডিষ্ট্ৰিক্ট বড়ো সাহিত্য সভাই ষ্টুডেণ্টছ বেনিফিচিয়েল কিতাপ হিচাপে মানে বনাইছিল। তাৰপিছত মই এইটো ওলাইছোঁ, মই নিজে মান্থলি এই বড়ো মান্থলি মেগাজিন, আমাৰ নীলিমা প্ৰকাশনীয়ে ওলাই, তাত মই চিফ এডিটৰ। এইটো মান্থলি মেগাজিন হিচাপে ওলাই আছোঁ। মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এইটো বড়ো সাহিত্য সভাৰ কিতাপ, আৰু এইটো বড়ো সাহিত্য কিতাপ যেতিয়া মই পাব্লিকেশ্যন বৰ্ডৰ মানে কনভেনৰ আছিল, তেতিয়া বড়ো সাহিত্য সভাক মানে এইটো হেণ্ডবুক হিচাপে ওলাই দিছিল। NCERT লগত সম্পৰ্ক থকা এইটো ষ্টুডেণ্টৰ খুব মানে বুক, আৱশ্যকীয় বুক। তাৰপিছত এইটো যেতিয়া মই বড়ো ৰাইটাৰ একাডেমীৰ মানে মেম্বাৰ হৈ আছিলোঁ, তেতিয়া এডিটৰ হিচাপে আছিলোঁ। এইটো বাই মান্থলি মেগাজিন ৰেগুলাৰলি ওলাইছে, এইটো বড়ো ৰাইটাৰ একাডেমী। তাত মই খুব কমেও 10 বছৰ কাম কৰিছিলোঁ, প্ৰিন্সিপাল নোহোৱাৰ আগত 10 বছৰ কাম কৰিছিলোঁ। তাৰপিছত মই আপোনাক এইটো দেখাবলৈ বিচাৰিছোঁ, বিভিন্ন সভা সমিতিৰ লগত সংগতি ৰাখি মই যেতিয়া বিভিন্ন দায়িত্বত আছিলোঁ, এপছুৰ মানে আঞ্চলিকৰ যি ছেক্ৰেটাৰী আছিল আৰু লাইব্ৰেৰী ছেক্ৰেটাৰী আছিল, ঠিক সেই সময়তে বিভিন্ন মেগাজিন ওলাইছিল। তাতে মেগাজিনটো মানে ডিষ্ট্ৰিক্টৰ আছে, ষ্টেট আছে, তাৰপিছত মানে আঞ্চলিকৰ আছে। এইবোৰ মেগাজিন মোটামুটি গণিব নোৱাৰা নিচিনাই। ইয়াতে মাত্ৰ 6খন দেখাইছোঁ, কিন্তু খুব কমেও মানে 15-20খন মেগাজিনত মই চিফ এডিটৰ হৈ আহিছোঁ। আৰু লগতে মই আপোনালোকক দেখাবলৈ বিচাৰিছোঁ, এইটো হ'ল আমাৰ নিউ এডুকেশ্যন পলিচি ড্ৰাফটিং 2020। বিটিআৰে ড্ৰাফটিং কমিটিত মোক মেম্বাৰ হিচাপে দিছে, আৰু মেম্বাৰ হিচাপে দিয়াৰ পাছত আমাক বিটিআৰৰ যিমান তাৰমানে ইনষ্টিটিউশ্যন স্কুলবোৰ আছে, স্কুলবোৰ আমাক মানে পৰিদৰ্শন কৰিবলৈ দিছিল আৰু আইডেণ্টিফাই কৰিবলৈ দিছিল। যে প্ৰব্লেমবিলাক আইডেণ্টিফাই কৰি আমি বিটিআৰ চৰকাৰক মানে ছাবমিশ্যন দিছিলোঁ যোৱা 2021। তাৰপিছত টিচাৰ্ছ এক্সচেঞ্জ প্ৰগ্ৰাম, বিটিআৰ চৰকাৰ এণ্ড দিল্লী চৰকাৰ, তাতো আমাক আমাৰ সন্মানীয় বিটিআৰৰ চিফ প্ৰমোদ বড়ো ছাৰে আমাক দিল্লীত পঠাইছিল, যে দিল্লী স্কুলবোৰক আমাক মানে পৰিদৰ্শন কৰিবলৈ দিছিল। আৰু দিল্লী চৰকাৰৰ স্কুলৰ যি চৰকাৰৰ স্কুলবিলাকৰ যি এডুকেশ্যন ছিষ্টেমটো আমাৰ বিটিআৰ চৰকাৰে এডুকেশ্যন ছিষ্টেম লগত তুলনামূলকভাৱে আমাক তুলনা কৰিবলৈ দিছিল। আৰু আমি তুলনা কৰি যে আমাৰ বিটিআৰৰ মানে স্কুলবিলাক আইডেণ্টিফাই কৰি প্ৰব্লেমবিলাক, আৰু ইফালৰ যি দিল্লী চৰকাৰৰ যি স্কুলবিলাকক আমি পৰিদৰ্শন কৰি তাৰ বিভিন্ন শিক্ষা ছিষ্টেমবিলাক আমি আইডেণ্টিফাই কৰিছিলোঁ। আইডেণ্টিফাই কৰি আমি তুলনামূলকভাৱে ৰিপৰ্টবিলাক আমি ড্ৰাফ্ট কৰিছিলোঁ। ড্ৰাফ্ট কৰি আমি যিখিনি আৱশ্যকীয় ৰিপৰ্ট, এইটো বিটিআৰ চৰকাৰক আমি ছাবমিশ্যন কৰিছিলোঁ। যোৱা 2021 নৱেম্বৰ মাহৰ মানে 6 তাৰিখৰ 10 তাৰিখৰ ভিতৰত দিল্লীত এইবোৰ কাম আমি কৰি আছিলোঁ, আৰু আমি বিটিআৰ চৰকাৰক মানে ছাবমিশ্যন দিছোঁ। প্ৰথম আমাক 25জনীয়া দল পঠাইছিল দিল্লীত বিটিআৰ চৰকাৰে। তাৰপিছত ছেকেণ্ড টাইম মানে 25জনীয়া দল পঠাইছিল অফিচাৰবিলাকো, আৰু থাৰ্ড টাইমতো
অফিচাৰ IS বোৰে গৈছে তাৰপিছত এতিয়া এতিয়া বৰ্তমান এই ড্ৰাফটিংবিলাক কিছু মানে অলপ আধৰুৱা আছে এই আধৰুৱাখিনি চলি আছে কামটো ড্ৰাফটিঙৰ কাম চলি আছে 2023 যি চৰকাৰৰ নিউ এডুকেশ্যন পলিচি চিষ্টেমটো ইমপ্লিমেণ্ট হ'ব স্কুল কলেজবিলাকত তেতিয়া তাৰমানে আমাৰ বিটিআৰ চৰকাৰৰ এইটো একেলগে তাৰমানে ইমপ্লিমেণ্ট কৰাৰ কাৰণে চেষ্টা কৰিছে ইয়াৰ কাৰণে মই আমাৰ বিটিআৰৰ সন্মানীয় চিফ প্ৰমোদ বড়ো ছাৰক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যেতিয়া দিল্লী আমাক পঠাইছিল তেতিয়া আমাক টিম লিডাৰ হিচাপে ডক্টৰ অজিত বৰুৱা আছিল আমাৰ গোসাইগাঁও BEd কলেজৰ প্ৰিন্সিপাল আৰু সেকেন্ড টিম লিডাৰটো আছিল আমাৰ খৰমদাৰ ৱাৰী তেখেতে অল বডো ষ্টুডেণ্ট ইউনিয়ন ভাইচ প্ৰেচিডেণ্ট তাৰপিছত টিপকাই হায়াৰ ছেকেণ্ডাৰী ছাবজেক্ট টিচাৰ আছিল তেখেতেও থাৰ্ড টিম মেম্বাৰ লিডাৰ হিচাপে আছিল আৰু তেখেতসকলৰ মানে গাইডেন্সতে আমি দিল্লী চৰকাৰৰ যি এডুকেশ্যন চিষ্টেম এইবোৰ আমি ধুনীয়াকৈ বিতংকৈ তাৰমানে চালি জাৰি চাইছিলোঁ চাই বিটিআৰ চৰকাৰৰ এডুকেশ্যন চিষ্টেমৰ লগত আমি তুলনামূলকভাৱে তুলনা কৰি তেওঁলোকৰ কি আছে আমাৰ কি আছে এইবোৰ তাৰমানে আমি তুলনা কৰি আইডেন্টিফাই কৰি সব ৰিপৰ্টবিলাক ড্ৰাফ্ট কৰি বিটিআৰ চৰকাৰক ছাবমিছন দিছিলোঁ মই এইটোৱে আপোনালোকক মোৰ ফালৰ পৰা যিখিনি মই বৰ্তমান এডুকেশ্যন ফিল্ডত মই যিখিনি কাম কৰি আছোঁ মই নিজে প্ৰিন্সিপাল হৈও যে বিভিন্ন তাৰমানে সভা সমিতি বা ছ'চিয়েল মানে কাম কৰি আছোঁ এতিয়াও মানে কৰি আছোঁ ভৱিষ্যততো কৰিম বুলি ভাবিছোঁ মোৰ ক'ব লগা এইখিনি ধন্যবাদ